আমি পৰিৱেশ পৰিস্থিতিবোৰ দেখুৱাই আহিছোঁ কেনে পৰিৱেশৰ সূচনা হৈছে যোৰহাট জিলাত। এতিয়াও নৈপৰীয়া যিসমূহ এলেকা সেই এলেকাত বানৰ যি বিভীষিকা সেয়া কমা নাই। বহু পৰিয়ালৰ বাসগৃহত এতিয়াও পানী আছেই আৰু যিসকলৰ বাসগৃহ ইতিমধ্যে পানীৰ পৰা ওলাইছে সেইসমূহ পৰিয়ালৰ কিন্তু অৱস্থা অতি দুৰ্ভাগ্যজনক। আমি এখন ভুটভুটিৰে মিচিং অট'নমাছ কাউন্সিলৰ লগত আহিছোঁ আৰু ইতিমধ্যে মিচিং অট'নমাছ কাউন্সিলৰ বিষয়ববীয়াসকলে নৈপৰীয়া ৰাইজক মিচিং ৰাইজক ইতিমধ্যে তেওঁলোকে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ পৰা খোৱা পানীৰ পৰা আৰম্ভ কৰি তেওঁলোকক সাহায্য প্ৰদান কৰিছে। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে মৰিয়নি সমষ্টিৰ বৰালিমৰা অঞ্চলত আছোঁ আৰু ইয়াতে এনেধৰণে যিসকল বানাক্ৰান্ত লোক এই লোকসকলক খোৱা পানী আৰু তেখেতসকলক টিপাল আৰু তাতোতকৈ এটা ডাঙৰ বস্তু আচলতে প্ৰয়োজনীয় এটা বস্তু তেওঁলোকে প্ৰদান কৰিছে যে টিউবৱেল প্ৰদান কৰিছে। যে গাঁওখনত যিহেতু তীব্ৰ খোৱা পানীৰ সংকট হৈছে আৰু এই সময়ছোৱাত যাতে বানাক্ৰান্ত ৰাইজে কিছু সকাহ পায়, তেওঁলোকে অকণমান বিশুদ্ধ খোৱা পানী পায়, তাৰ কাৰণে এনেধৰণেই গাঁৱত টিউবৱেল বিতৰণ কৰিছে। হৰেণ ৰিচং ডাঙৰীয়া আছে, তেওঁ এইকেইটা দিনত বিভিন্ন এলেকাত তিয়কৰ যি আচলতে তিয়ক সমষ্টিৰ এলেংমৰা বাঁহপলাৰ পৰা আৰম্ভ কৰি মৰিয়নি সমষ্টিৰ এই এলেকাসমূহত ইতিমধ্যে তেওঁ পৰিদৰ্শন কৰি এই ব্যৱস্থাখিনি কৰিছে। মই সেই ইতিমধ্যে ইয়াৰ যিসকল বানাক্ৰান্ত লোক এই লোকসকলৰ মাজত এইসমূহ সামগ্ৰী বিতৰণ কৰিছে আৰু খাদ্য সামগ্ৰীৰ লগতে এইসমূহ ব্যৱস্থা মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু দেখিছোঁ যিদিনাৰ পৰা পানী বাঢ়ি আহিছিল সেইদিনাৰ পৰাই আপুনি যোৰহাট জিলাখনৰ যিসমূহ নৈপৰীয়া এলেকা সেই এলেকাত আপুনি কাম কৰি আছে, ৰাইজক সকাহ দিয়াৰ প্ৰয়াস কৰিছে। কেনেধৰণে এতিয়াও কৈছে বহু পৰিয়ালৰ বাসগৃহৰ পৰাই পানী ওলোৱা নাই, কি পৰিস্থিতি হ'ব বা এইসকল পৰিয়ালৰ সকলোৱে খেতিৰ ওপৰত নিৰ্ভৰ কৰা পৰিয়াল, কেনেধৰণে আপোনালোকৰ আঁচনি আছে, পৰিকল্পনা আছে এইসকলৰ পথাৰখন আকৌ সেউজীয়া কৰিবৰ কাৰণে? এইটোতো চাবলৈ গ'লে এতিয়াতো ভৱিষ্যতটো যদি চিন্তা কৰোঁ খুব ভয় লাগি যায়, যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰ কৰে এই নদীপৰীয়া ৰাইজ বা এই তিয়ক গোটেই তিয়ক সমষ্টিৰ ৰাইজে বা তিয়ক অঞ্চলে খেতিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে খেতিৰ ওপৰত নিৰ্ভৰ কৰা এই জনগণে ইতিমধ্যে তেওঁলোকে আগতীয়াকৈ যিসকলে খেতি কৰি ৰুইছে এইটো মৰি গৈছে আৰু যিসকলে ৰুবৰ কাৰণে কঠীয়া যোগাৰ কৰি থৈছিলে এইটো মৰি গৈছে। তাৰ কাৰণে আমি অসম চৰকাৰ আৰু এগ্ৰি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকক তৎকালীনভাৱে কঠীয়া দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনোৱা হৈছে। আৰু আমি মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰাও অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই বিষয়টো আমি অৱগত কৰিছোঁ, যিহেতু খেতি নহ'লে এই মানুহবিলাকৰ অৰ্থনীতি ভাগি যাব আৰু সেই কথাটো আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, আজি আমি জন্ম হোৱাৰ আগৰ পৰাই শুনিছোঁ, বহুতৰ পৰা বুঢ়া মানুহবিলাকৰ পৰা খবৰ লৈছোঁ, নগালেণ্ডৰ পৰা পানী অহাটো আমি কেতিয়াও কোনো দিনাখন কেতিয়াও অনুভৱ কৰা নাছিলোঁ বা আহিব বুলি ভয়ো কৰা নাছিলোঁ। এইবাৰ কিবা কাৰণত ডাৱৰ বিস্ফোৰণ হৈছে মন জিলাত, তাৰ পৰা পানী আহিলে তাৎকালীনভাৱে আহিলে, য'ত নেকি আমাৰ যোৰহাট অঞ্চলৰ তিয়ক অঞ্চলটো বা মৰিয়নি সমষ্টি ক্ষতিগ্ৰস্ত হৈছে। তিয়ক আৰু মৰিয়নি যোৰহাট জিলাত আটাইতকৈ ক্ষতিগ্ৰস্ত ক'ত হৈছে বুলি ক'লে মৰিয়নি সমষ্টিত যোৰহাট জিলাৰ ভিতৰত। আৰু এই অঞ্চলবিলাকত এতিয়াও বহুত মানুহ পানীৰ তলত আছে আৰু তেওঁলোকক দুৰ্গতসকলক মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা যেনেকৈ পৰা যায় অসম চৰকাৰে চাউল ৰেচন পাতি দিছে। মিচিং অট'নমাছ কাউন্সিলৰ পৰা পশুধনৰ সুৰক্ষাৰ কাৰণে ত্ৰিপাল আৰু কোনোবা যদি ক'ৰবাত শিবিৰ পাতিব লগা হৈছে ত্ৰিপালৰ আৰু এটা দিবৰ কাৰণে ত্ৰিপাল বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আকৌ একে সময়তে আপুনি দেখিছে এই পানীটো ঘোলা একদম বালি আৰু পলস, আৰু এই পানীখিনি মানুহে সেৱন কৰাটো সম্ভৱ নহয়। তাৰ কাৰণে মিচিং অট'নমাছ কাউন্সিলে ইতিমধ্যে টিউবৱেল বিতৰণৰ ব্যৱস্থা কৰিছে। আৰু আজি ষষ্ঠখন গাঁও এই বৰালিমৰা আৰু চুচাবাত আমি আজি টিউবৱেল আৰু ত্ৰিপাল বিতৰণ কৰিছোঁ। একে সময়তে এই বান বিধ্বস্ত অঞ্চলৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি টাকাম মিচিং পৰিংকাবাং সদৌ মিচিং ছাত্ৰ সন্থা ডিব্ৰুগড় ঢকুৱাখানা আৰু চিলাপথাৰ ডিষ্ট্ৰিক্ট কমিটিয়ে দুৰ্গতসকলক সহায় কৰিবলৈ চাউল আনিছে, দালি আনিছে, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী লৈ আহিছে আৰু পানী আনিছে, আৰু সেইখিনিকো আজি এই ৰাইজক আমি চঞ্জাব আহিছোঁ। নিশ্চয় নিশ্চয়।
আপোনাৰ ঘৰৰ পৰা পানী ওলাইছে? পানী ওলালে? পানী ওলালে ওলালে মানে চোতালখন ওলোৱাগে নাই, হয়। চাংঘৰটো ওলাই আছেগে বাৰু। চাংঘৰটো ওলাইছে। বাকী তলত চব মেটেকাই পুতি আছে আৰু খাৰ পানী। আপোনালোকৰ খেতিবোৰ কি হ'ল? থাকিব নোৱাৰো ওপৰত, খেতি পথাৰ আদায়, মেটেকা চব তলত আছে, মেটেকা চব গ'ল। কঠীয়া গ'ল, ৰোৱা গ'ল, আদায়। এইকেইদিন কি খাই আছে? কেনেধৰণে সেইদিন এই চৰকাৰে কেতিয়াবা তেনেকে আনি দিয়ে, তেনেকে চলি আছো আৰু কিবা কিবি অন্য ব্যৱস্থা কৰি আছে। মানে থাকোতে চাংঘৰতে থাকিলে? মাটি ঘৰটো ডুবিলে, চাংঘৰটো ডুবিলে, এতিয়া পানী আছে, এতিয়াও আছে? তলে আঁতৰত আছে, মেটেকা আছে, গোন্ধাইছে, কাৰৰ পানী চব। এতিয়া চাব পাৰিব। ইয়াতে স্বাস্থ্য চিকিৎসক আহিছে নেকি? নাই অহা? তেনেকে নাই বাৰু। নাই অহা। কিবা কিবি আগ চজল দিয়ে, দাইল, নিমখ তেল, কিবা কিবি দি আছে বাৰু। সেইটো বৰালি মৰাৰ অৱস্থা ভয়ানক হৈ পৰিলে, চুচাবাটৰ অৱস্থা ভয়ানক হৈ পৰিলে। কাৰ ঢুকালে? আপোনাৰ? মোৰ 5টা পলি মৰিছে। 5টা বস্তা পলি। হা এতিয়া মই হাইজান পাম নেকি? হা এই মই মেটেকাত থৈছো। আপুনি আপোনাৰ মহ আছে? মই আছে, ঘৰ চব তল গ'ল, ইমান পানী ঘৰৰ ভিতৰত মহ কেইটা মৰিলে? মই 5টা মৰিলে। 5টা মৰিছে। দাদা, সঁচাকৈয়ে বৰ দুখ লগা কথা। ইতিমধ্যে তেওঁৰ পশুধন মৰি গৈছে, মৃত্যুমুখত পৰিছে, আৰু বহুতৰে এনে হৈছে। গাঁওখনৰ অৱস্থা একেবাৰে বেয়া লগা। হয়, আজি আমি জাঁজি নৈ পাৰতে আজি ইমান বছৰে আমি বসবাস কৰি থকা, কিন্তু এই বছৰ নাগালেণ্ডৰ পৰা অহা আমাৰ জাঁজি নৈখনে যিটো উপদ্ৰৱ কৰিলে, হয়তো আমি এই বয়সলৈকে দেখা নাছিলোঁ। তাৰ উপৰিও মানে কি পানীটো আগতে হৈছে যদিও ইমান ডাঙৰ পানী হোৱা নাই। লগতে মানে আৰু এটা তাত আমাৰ ভোটৰ ওপৰত দানৱ পৰা দি পৰিছে মেটেকা, পিটনি, সেইখিনি আহি পিনি আমাৰ কঠীয়া ৰোৱা আৰু ঘৰৰ কিছুমান আচবাব মানে গৰু ছাগলীৰ পৰা ইত্যাদি কৰি, কাৰণ পানীটো আহিলে ৰাতি যেতিয়া সেই আলিটো ভাঙিলে, মথাউৰিটো ৰিং মথাউৰিটো ভাঙি যোৱাৰ পিছত মানে আমাৰ ইয়াত একেবাৰে মানে কলহত পানী ভৰাই দিয়া নিচিনা হৈ গ'ল। মানে মিনিটত পানী বাঢ়িব ল'লে, মানে ভঁৰালো মোৰ ডুব গ'ল। 2 ইঞ্চিমান ভঁৰাল ঘৰো মানে ধান চানো আছিলে, মোৰ এবছৰমানৰ ভাতো আছিলে, সেইখিনিও ডুব গ'ল। আৰু গৰু ছাগলীটো মৰিলেই, সেইখিনিতো ক'বলৈ যোৱাই নাই। গতিকে গোটেই গাঁওখন বিধ্বস্ত মানে এনেকুৱা মানে ডাঙৰ দল পানী মই আজিলৈকে দেখা নাই। মানে এই বছৰ মানে পানীটো অলপ বেছিকৈ মানে উপদ্ৰৱ কৰিছে আমাৰ এখন বৰালি মাত। নহ'লে এনেকৈ ইমান উপদ্ৰৱ নহয়। আমি ইমান বছৰলৈকে দেখোন আজি কত বছৰ 50 বছৰলৈকে আজি আমি ইয়াতে থকা যদিও কিন্তু এনেকৈ ইমান ডাঙৰ মানে অনিষ্টকাৰী পানী দেখা নাছিলোঁ। এই বছৰ মানে ৰাইজৰ অৱস্থা বৰ বেয়া। আৰু মানে খেতিপথাৰ বুলিবলৈ এতিয়া কঠীয়াখিনি থকা হ'লে আমাৰ ৰুবলৈ টাইমটো হ'লহেঁতেন। কঠীয়া নাই, যিখিনি কঠীয়া আছিলে গোটেইখিনি গেলি মৰি চেচ। এতিয়া খোৱা বোৱা বস্তুৰ অভাৱ মানুহৰ। এতিয়া আমাৰ জেম আছিলে, কানেকশ্যন মানে কি হ'ল, কাৰেণ্ট নাছিলে, সেইবোৰ শেষ হৈ গ'ল। সেইটো কাৰণে এতিয়া মানুহখিনি এতিয়া খোৱা পানীৰ অভাৱ। এতিয়া টিউবেল আছিলে আগতে 2-এঘৰ মানুহৰ আছিলে, এইখিনি বিকলাংগ, সেইটোৰ কাৰণে এতিয়া খোৱা পানীৰ অভাৱ হৈ আছিলে। এতিয়া কালিৰ পৰা যেতিয়া অকণমান যেনিবা পানীৰ এটা পাইছোঁ, গতিকে সেইফালৰ পৰা আমাৰ অট'নমাছ কাউন্সিলে যদি আমাৰ এইখিনি অলপ আজিও এটা দিছে, খোৱা বোৱা সামগ্ৰী অকণ দিছে, গতিকে আমি যথেষ্ট সকাহ পাইছোঁ। গতিকে ভৱিষ্যতে যাতে এনেকুৱা নহওক, সেইটোকে কামনা ভগৱানৰ ওচৰত কামনা কৰিছোঁ। নিশ্চয় সকলোৰে এটাই কামনা যে এনে আৰু বিভীষিকা কাৰো জীৱন কোনো সমাজলৈ নাহক, ভৱিষ্যতে কেতিয়াও নাহক, এই কামনাই সকলোৱে কৰিছে। যেনিয়ে যায়, আপুনি যিখন গাঁৱলৈকে সোমাই যায়, সেইখন গাঁৱতেই কেৱল মাত্ৰ হতাশা। কাৰণ একো নাই, গাঁওবোৰত একো নাই, খেতি নাই, পথাৰ নাই, বাৰী নাই, ঘৰ নাই, ভঁৰাল নাই, সকলো শেষ কৰি দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।